বছৰ কুখ্যাত হাসিনা বেগমক গ্ৰেপ্তাৰ আৰক্ষীৰ। হাসিনা বেগমক জিলাচলাই আৰক্ষীয়ে উদ্ধাৰ কৰে জালি 500 টকীয়া নোট আৰু নকল সোণ। এছআই জুনমুন ৰেফাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটা বহুৰূপী হাসিনা বেগমক গ্ৰেপ্তাৰ। গুৱাহাটী মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ। নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ ধন লৈছিল হাসিনাই। বিপুৰীয়া অচি আৰু বঙালমৰা আইচিৰ নামত ধন লৈছিল হাসিনাই। এটা পৰিয়ালৰ পৰা আৰক্ষীৰ ভয় দেখুৱাই দুটা কিস্তিত আদায় কৰিছিল 80,000 টকা। হাসিনাৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভৰ পিছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। নিজৰ মতে নচলিলে আৰক্ষী বিষয়াকো হাসিনাই দিয়ে বদলি কৰাৰ ভাবুকি। লখিমপুৰত সন্ত্ৰাস চলোৱা হাসিনাক বিচাৰি বিগত 3 পৰা 4 দিনে অভিযান চলিছিল আৰক্ষীৰ। অৱশেষত মহানগৰীৰ গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। ধন সংগ্ৰহৰ হাসিনাৰ আন এগৰাকী সহযোগী ফকৰুদ্দিনকো হোটেলৰ পৰাই গ্ৰেপ্তাৰ। একেটা কোঠালিৰ পৰাই নিশা দুয়োকে গ্ৰেপ্তাৰ কৰে বঙালমৰা আৰক্ষীয়ে। এছআই জুনমুন ৰেফাৰ মৃত্যুৰ এগৰাকী হাসিনাই নিজকে হিৰোইন সজোৱাৰ চেষ্টা কৰিছিল। বহুৰূপী হাসিনা বেগমৰ পৰা বিস্ফোৰক তথ্য লাভ কৰিছে লখিমপুৰ আৰক্ষীয়ে। কুখ্যাত হাসিনা বেগমৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নকল সোণ। হাসিনা বেগমৰ বাসগৃহত পোৱা লখিমপুৰ আৰক্ষীৰ বৃহৎ দলৰ অভিযান। অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত লালুক থানাৰ অচি মিল্টন বুঢ়াগোহাঁই, বিহপুৰীয়া থানাৰ আইঅ পলাশ গগৈ আৰু নাওবৈচা আৰক্ষী দলে চলাই এই অভিযান। হাসিনাক লগত লৈ বিহপুৰীয়া, নাওবৈচা, লালুক আৰক্ষীৰ বৃহৎ দলৰ এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল সোণ আৰু নগদ ধন। হাসিনাৰ ভাতৃৰ শোৱনি কোঠাত লুকুৱাই ৰখা অৱস্থাৰ পৰা জব্দ নকল সোণখিনি। আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন হাসিনাৰ ভাতৃৰ। কালি গ্ৰেপ্তাৰ কৰা হাসিনাক আদালতত হাজিৰ কৰাই 3 দিনৰ জিম্মাত লৈছে লখিমপুৰ আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। লগত কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মই দেউতাকৰ ঘৰত গৈছিলোঁ। যোৱাৰ পিছত হাসিনা, ফকৰুদ্দিন, শাহজাহানে মোৰ লৈ বঙালমৰা থানাত কিনি লৈ হাজবেণ্ডৰ পৰা কেছ দিলে। হাজবেণ্ডত কেছ দিয়ে, মই দিছোঁ মাৰপিটৰ কেছ দিয়াৰ পিছত মই মা-দেউতাৰ ঘৰত আহিছিলোঁ। আহাৰখিনি মই হাজবেণ্ডৰ ঘৰত আকৌ গুচি আহিলোঁ। মোৰ হাজবেণ্ডত এনেই কেছ দিছোঁ, মই জোৱাইৰ ঘৰত যাব লাগিব, এটা বাচ্চা আছে ন, সেইকাৰণে মই হাজবেণ্ডৰ ঘৰত আহি কিনি শুনিছোঁ। মোৰ হাজবেণ্ডে ক'লে আমাৰ পৰা নাছিৰে 70,000 টকা ল'লে, তুমি যে কিয় কেছ দিছিলা, সেইকাৰণে মই দিছোঁ মাৰপিটৰ কেছ দিয়াৰ পিছত 70,000 টকা লৈ খালে। মই বঙালমৰা থানাত গৈ মোৰ হাজবেণ্ডক লৈ কিনি কেছটো উঠালোঁ। কেছখিনি উঠাই আহি বিপুৰীয়া থানাৰ অচিৰ পৰা কৈ কিনি 70,000 টকা মোৰ হাজবেণ্ডৰ পৰা লৈছে, লৈ কিনি খাই দিলে। নাছিৰ উদ্দিন, হাসিনা বেগম, ফকৰুদ্দিন। আতাপুৰৰ পৰা লৈছে 15,000 টকা, শৰীফুলৰ পৰা লৈছে 25,000, আৰু মিনাল উদ্দিনৰ পৰা লৈছে 15,000, মোৰ হাজবেণ্ডৰ পৰা লৈছে 15,000 টকা। কেইটা লৈ কৈছে তোৰ ওপৰত কেছ দিছে মাইকীজনী, সেইকাৰণে মই দিছোঁ আতাপুৰৰ ওপৰত কেছ, হাজবেণ্ডৰ ওপৰত দিছোঁ, শৰীফুল ইছলামৰ ওপৰত কেছ দিছোঁ, আফিলা বেগমৰ ওপৰত। মিনাল উদ্দিনৰ ওপৰত কেছ নাই, সেই কৈছে তোৰ মাইকীজনীৰ ওপৰত কেছ দিছে। সেই ভয়ংকৰ দেখুৱাৰ বাবে সিহঁতৰ 70,000 টকা দি দিলে। দি কিনি নাছিৰৰ হাতত দিছে। নাছিনাৰ ফকৰুদ্দিনে হাসিনা টকা কেইটা খাই দিলে। পুলিচৰ নামত লৈছে, কৈছে বিপুৰীয়া থানাৰ অচিয়ে কৈছে দিবলৈ, বঙালমৰা থানাৰ অচিয়ে পইচা কেইটা চাইছে দিব লাগে। এইটো দিয়াৰ পিছত কৈছে আৰু 20,000 টকা দিব লাগে, তোমাক কেছৰ নকলটো উঠাই দিম। মই কেছৰ নকলটো নিজে উঠালোঁ, সিহঁতে উঠাই দিয়া নাই। সি কৈছে মই কেছৰ নকলটো উঠাই দিম, তহঁতৰ পইচা কেইটা দে। সেই ভয়ংকৰভাৱে 70,000 টকা দি দিলে। কৈছে দিয়া নাই, পুলিচৰ হাতত পইচা দিয়া নাই। পুলিচক দিম বুলি কথা কেইটা কৈ পইচা কেইটা ল'লে 70,000 টকা। FIR দিছোঁ, সিহঁতে কিয় শাস্তি দিব লাগে শাস্তি দি দিয়ক, আৰু মোৰ পইচা কেইটা হাতত পাব লাগে। নাছিৰ উদ্দিনক, ফকৰুদ্দিন, হাসিনা বেগম, সিহঁতৰ বুলি পইচা কেইটা খালে। 3জনে মানুহে পইচা